আপোনালোকে এটা খবৰ গম পাইছেনে যে ৰিয়ান পৰাগক এইবাৰ ৰাজস্থান ৰয়েলছ টিমটোৰ প্ৰথম 3খন মেটছৰ কাৰণে কেপ্টেইনচি দিয়া হৈছে। অহাকালিৰ পৰা আৰম্ভ হ'ব IPL 2025 আৰু ইয়াতে প্ৰথম 3খন মেটছৰ কাৰণে ৰিয়ান পৰাগক কেপ্টেইনচি দিয়া হৈছে কাৰণ তেওঁলোকৰ ৰেগুলাৰ কেপ্টেইন সঞ্জু চেমছন বেমাৰ হৈ আছে বা সম্পূৰ্ণকৈ ফিট হোৱা নাই। এতিয়া এই নিউজটো বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট জগতত যথেষ্ট চৰ্চিত নিউজ আৰু চৰ্চিত হোৱাটো ডাঙৰ কথা নহয় কাৰণ কিয় ৰাজস্থান ৰয়েলছ টিমটোত ৰিয়ান পৰাগতকৈও ভাল প্লেয়াৰ বা ৰিয়ান পৰাগতকৈ এক্সপেৰিয়েঞ্চ প্লেয়াৰ আছে, কিন্তু ৰিয়ান পৰাগে কিয় বাছি লোৱা হ'ল কেপ্টেইনচিৰ কাৰণে। গতিকে ৰিয়ান পৰাগৰ ওপৰতে আজি আমি এই ভিডিঅ'টোত কিছু কথা আলোচনা কৰিম, যিহেতু ৰিয়ান পৰাগ আমাৰ অসমৰ কাৰণে এজন আমাৰ গৌৰৱ আৰু ইয়ং জেনেৰেশ্যনৰ কাৰণে যিসকল ল'ৰা ছোৱালী ক্ৰিকেট খেলি আছে, ক্ৰিকেটৰ ফিল্ডত জড়িত হৈ আছে, সপোন এটা লৈ আছে ক্ৰিকেটাৰ হোৱাৰ কাৰণে, তেওঁলোকৰ কাৰণে ৰিয়ান পৰাগ ইনস্পাইৰেশ্যন মটিভেশ্যন। গতিকে ৰিয়ান পৰাগৰ বিষয়ে আমি জনাটো দৰকাৰী আৰু যেতিয়া আমি জানিম তেতিয়া আমি গম পাম আচলতে ৰিয়ান পৰাগৰ জাৰ্ণিটো কেনেকুৱা। তো আমি বেছি ভিতৰলৈ নাযাওঁ, কিন্তু থুলমূলকৈ আমি ৰিয়ান পৰাগৰ IPL জাৰ্ণিৰ ওপৰতে কথা পাতিম আজি। তো ৰিয়ান পৰাগক ফাৰ্ষ্ট IPLত 2020ত ৰাজস্থান ৰয়েলছ টিমে কিনিছিল আৰু সেইখিনি সময়ত তেওঁৰ বয়স আছিল 17+, 17 বছৰ ছামথিং, আৰু 20 লাখ টকা 2020 চনত IPL খেলিছিল প্ৰথম ৰাজস্থান ৰয়েলছৰ হৈ। তাৰপিছত 2020ত 20 লাখ, তাৰপিছত 21 চনত আকৌ 20 লাখ, এনেকৈ জাৰ্ণিটো চলি আছে। 2022 চনত অলপ প্ৰাইচটো বাঢ়ি গ'ল 3.8 crore, 3,80,80 লাখ টকাত ৰাজস্থান ৰয়েলছে কিনিলে। তাৰপিছত নেক্সট 2023ত আৰু 3,80,000 কিনিলে, 2024তো 3,80,000 কিনিলে, 80 লাখত কিনিলে। কিন্তু 2025ত ৰিয়ান পৰাগে ইমান এটা ডাঙৰ জাম্প মাৰিলে নহয়, ডাইৰেক্ট 14 crore, 14 কোটি টকাত ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগক ৰিটেইন কৰিলে। কাৰণ এই মাজৰখিনি সময়ছোৱাত ৰিয়ান পৰাগ বহুত ওপৰত গুচি গ'ল। লাষ্ট ইয়াৰ 2024 চনৰ IPLত ৰিয়ান পৰাগৰ ৰান আছিল 573, 573 ৰান, আৰু সেইবাৰৰ থাৰ্ড হায়েষ্ট। ফাৰ্ষ্টত আছিল বিৰাট কোহলি, ছেকেণ্ড আছিল ঋতুৰাজ গায়কোৱাড় আৰু থাৰ্ড ৰিয়ান পৰাগ আৰু ঋতুৰাজ গায়কোৱাড় থাৰ্ড আৰু ছেকেণ্ডৰ মাজত জাষ্ট 10 ৰানৰ ডিফাৰেঞ্চ। ৰিয়ান পৰাগে কৰিছিল 573 আৰু ঋতুৰাজ গায়কোৱাড়ে কৰিছিল 583। গতিকে ৰিয়ান পৰাগৰ লাষ্ট ইয়াৰ যিটো পাৰফৰ্মেঞ্চ চাই পেলাই, তাৰ লগতে এইবাৰ যিহেতু ৰিয়ান পৰাগে 2020 আমাৰ ইণ্টাৰনেশ্যনেল 2020 খেলিছিল, 7খন 2020 খেলিছে ইণ্টাৰনেশ্যনেল 2020, তাৰ লগতে এখন ওৱান ডেও খেলিলে। গতিকে এই যে ইণ্টাৰনেশ্যনেল লেভেলত যিটো জাম্পিং হ'ল বা ইণ্টাৰনেশ্যনেল লেভেলত ৰিয়ান পৰাগৰ যিটো এণ্ট্ৰি হ'ল, তাৰ ফলত কি হ'ল, তেওঁৰ ডিমাণ্ডটো বাঢ়ি গ'ল আৰু বাঢ়ি যোৱাৰ লগে লগে 14 কোটি টকাত এজন প্লেয়াৰক যেতিয়া কিনিব পাৰিছে, তেওঁ নিশ্চয় কেপ্টেইনচি পোৱাৰ যোগ্য খেলুৱৈ হ'ব লাগিব। আৰু আমাৰ কাৰণে এটা গৌৰৱৰ কথা কি যে ৰিয়ান পৰাগে একমাত্ৰ অসমীয়া প্লেয়াৰ বৰ্তমানলৈকে আমাৰ অসমৰ পৰা যোনে 2020 ক্ৰিকেট খেলিছে। তাৰোপৰি বহুদিন ধৰি আমাৰ অসমৰ পৰা কোনোবা প্লেয়াৰ যে ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলিছিল, আমি সৰুৰ পৰা ডাঙৰ হ'লেও আমি শুনাই নাছিলোঁ কোনোদিন। খেলিছে ইণ্ডিয়ান A, B এইবিলাকত বা আণ্ডাৰ-19 এইবিলাকত খেলিছে, কিন্তু নেশ্যনেল লেভেলত যিটো ছিনিয়ৰ মেন্স টিম, তাতে আমাৰ অসমৰ পৰা কোনোবাই গৈ পেলাই খেলিছে আমাৰ জেনেৰেশ্যনত আমি সৰুৰ পৰা ডাঙৰলৈকে শুনা নাই। এইবাৰে যি ৰিয়ান পৰাগক দেখিলোঁ ওৱান ডেটো খেলা আৰু 2020 খেলা, গতিকে আমাৰ অসমৰ কাৰণে অভাৰত এইটো এটা বহুত ডাঙৰ গৌৰৱৰ কথা আৰু ৰিয়ান পৰাগক আমি সেইকাৰণে উৎসাহ জনাবই লাগিব বা ধন্যবাদ দিবই লাগিব। তাৰোপৰি ৰিয়ান পৰাগৰ আৰু এটা ৰেকৰ্ড আছে যে IPLত আটাইতকৈ কম বয়সত 50 কৰা প্লেয়াৰ, 17 বছৰ ছামথিঙত ৰিয়ান পৰাগে IPLত হাফ চেঞ্চুৰী কৰিছিল। তো এইটো এটা তেওঁ ৰেকৰ্ড ৰাখি থৈ গৈছে। আৰু ৰিয়ান পৰাগে এইটো প্ৰুফ কৰি দিছে যে আমাৰ অসমৰ প্লেয়াৰ বা আমাৰ নৰ্থ ইষ্টৰ প্লেয়াৰ কোনো গুণে কম নহয় নেশ্যনেল লেভেলৰ বা
বাকী যিবিলাক আমাৰ ৰাজ্য আছে বাকী ৰাজ্যবিলাকৰ যেনেকুৱা খেলুৱৈবিলাক আছে এতিয়া বহুতে কিবা কিবি কৈ থাকে যে কোনোবাই কয় নেপোটিজমৰ কাৰণে পাইছে অমুক পাইছে তমুক পাইছে কিন্তু টেলেণ্টটোতো আজি নহয় টেলেণ্টটো আজি অত বছৰ ধৰি খেলি আছে সৰুৰ পৰা খেলি আছে আণ্ডাৰ-19 খেলিছে তাৰপিছত আমাৰ যিবিলাক ডমেষ্টিক খেলাবিলাকতো খেলিছে গতিকে লাষ্ট ইয়াৰটো কোনোবা এখন ডমেষ্টিক কম্পিটিশ্যন প্লেয়াৰ অফ দ্য ইয়াৰ্ছ পাইছে ৰিচেণ্টলি ভেৰি ৰিচেণ্টলি গতিকে এই যিটো জাৰ্ণি এই জাৰ্ণিটোৰ কাৰণে আজি 14 কোটি টকাত বিক্ৰী হৈছে বা 14 কোটি টকাত কিনিছে এটা টিমে তাৰ উপৰিও প্লেয়াৰ কেপ্টেনচি দিছে গতিকে এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু আমাৰ সমাজত এইটো বিষয়ৰ ওপৰত ৰিয়ান পৰাগৰ ওপৰত আমি অকল জাষ্ট ফেচবুক ইনষ্টাগ্ৰামত দেখোঁ চৰ্চা হয় কিন্তু সিমান যিটো এটা মিনিংফুল এনালাইচিছটো নহয় যে যাৰ পৰা আমি গম পাওঁ তেওঁৰ জাৰ্ণিটো কেনেকুৱা আছিল কেনেকৈ আজিৰ পৰ্যায়ত পালে এতিয়া বহুতে আমাৰ নেশ্যনেল লেভেলতে এটা মানে চৰ্চা হৈ আছে যে ৰিয়ান পৰাগে কেপ্টেনচি কেনেকৈ পালে কাৰণ কিয় সেইটো টিমত ৰাজস্থান ৰয়েলছৰ টিমত ধ্ৰুৱ জুৰেল আছে য়শস্বী জয়সৱাল আছে আৰু এনেকুৱা বহুত প্লেয়াৰ আছে বা আমাৰ ৱেষ্ট ইণ্ডিজৰ আছে চিমৰান হাটমেয়াৰ তো এইবোৰ প্লেয়াৰ থকাৰ পিছত কেপ্টেনচি কেনেকৈ পালে সেইটো এটা প্ৰশ্ন কিন্তু এটা কথা আমি চাব লাগিব 2020ৰ পৰা ৰিয়ান পৰাগে একেটা টিমতে খেলি আছে তাৰ মাজতে আমি কিমান টিম সলনি হোৱা দেখিলোঁ প্লেয়াৰ্ছবিলাক ওৰ পৰা ত'ত যায় আমি দেখিয়ে আছোঁ কিন্তু ৰিয়ান পৰাগে একমাত্ৰ এটা জেগাতে আছে আৰু সেইটো ফালৰ পৰা তেওঁ কেপ্টেনচিৰ যোগ্য হয় আৰু বহুত পইণ্ট আছে কিন্তু সেইফালৰ পৰা আমি কেপ্টেনশ্বিপৰ যোগ্য বুলি ভাবিব পাৰোঁ এতিয়া যিয়ে নহওক আজিৰ ভিডিঅ'টো মই এইকাৰণে প্ৰস্তুত কৰিলোঁ যে ৰিয়ান পৰাগক লৈ পেলাই আমি যিমান আমি ফটো চটো দেখি থাকোঁ কিন্তু আমি সিমান কথা নাপাতোঁ আমি তেওঁৰ যিটো IPL জাৰ্ণিয়ে হওক ক্ৰিকেটিং জাৰ্ণি হওক ক্ৰিকেটাৰ জাৰ্ণিটোতো আমি এইখিনি সময়ত শেষ কৰিব নোৱাৰোঁ তথাপিও আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ আৰু আপোনালোকৰ মন্তব্য জনাব আপোনালোকৰ মন্তব্যখিনি কেনেকুৱা লাগিল ৰিয়ান পৰাগক কেপ্টেনচি দিয়াই বা ৰিয়ান পৰাগে যে আমাৰ একমাত্ৰ অসমীয়া হিচাপে 2020 ক্ৰিকেট খেলিছে আৰু বৰ্তমান জেনেৰেশ্যনৰ ক্ৰিকেটাৰ হিচাপে আমাৰ নেশ্যনেল লেভেলত ছিনিয়ৰ মেন্স টিমত খেলিছে ওৱান ডে টিমত খেলিছে তো আপোনালোকৰ কেনেকুৱা ফিল হয় সেইখিনি কমেণ্ট কৰি জনাব আৰু যদি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি দিব যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকৰ ছাবস্ক্ৰিপশ্যনে হওক বা ফ'ল'বিলাকে মোক এনেকুৱা ভিডিঅ'বিলাক বনাবলৈ ইনস্পায়াৰ কৰে আৰু এনেকুৱা বহুত ভিডিঅ' আছে বা বহুত টপিক আছে যাৰ ওপৰত আমি ডিছকাছ কৰিব লাগে যাৰ ওপৰত আমাৰ আলোচনা হ'ব লাগে গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে পুনৰ লগ পাম থেংক ইউ